অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ শোণিতপুৰ বজাৰত আদা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 11,000 টকা, অধিকতম মূল্য 12,000 টকা, জলকীয়া 9,500 টকা, 10,000 টকা, লেচেৰা 3,800 টকা, 4,000 টকা, গাজৰ 6,500 টকা, 7,000 টকা। গড়চুক বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,500 টকা, অধিকতম মূল্য 5,800 টকা, আলু 2,800 টকা, 2,880 টকা, বিন 7,700 টকা, 8,000 টকা, ৰঙালাও 1,600 টকা, 1,800 টকা। বৰপেটা ৰোড বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,700 টকা, অধিকতম মূল্য 5,800 টকা, বেঙেনা 3,700 টকা, 4,200 টকা, ৰঙালাও 1,500 টকা, 1,700 টকা, আলু 2,400 টকা, 2,650 টকা। মৰিগাঁও বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,400 টকা, অধিকতম মূল্য 2,600 টকা, পিঁয়াজ 4,000 টকা, 4,400 টকা, বন্ধাকবি 1,800 টকা, 2,200 টকা, বিলাহী 4,000 টকা, 4,400 টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিক ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 81%ৰ ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ গ্ৰাম্যাঞ্চলৰ অৰ্থনীতিত মীন পালনে যথেষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে। স্থানীয়ভাৱে উৎপাদিত মাছৰ উত্তম বজাৰ চাহিদা আছে বাবে স্থানীয় মীন পালকসকল লাভৱান হৈছে। কিন্তু শেহতীয়াকৈ কিছু মীন পালকে প্ৰয়োজনতকৈ অধিক হাৰত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি পুখুৰীৰ পানী দূষিত কৰে। এই সন্দৰ্ভত বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত এপাৰ্ট আঁচনিৰ জৰিয়তে এলানি সজাগতা শিবিৰৰ আয়োজন কৰা হৈছে। নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডত মীন পালকসকলৰ মাজত ৰাসায়নিক সাৰৰ যথোচিত প্ৰয়োগৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সজাগতা শিবিৰত অংশগ্ৰহণ কৰি মীন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। আপোনালোক ইয়াৰ যিখিনি মীন পালক আছে প্ৰত্যেকৰে ঘৰত পুখুৰী আছে নহয়। গতিকে আমি আজি ইয়াত আহিছোঁ কিহৰ কাৰণে যে আমি সাধাৰণতে শুনিব পাইছোঁ যে আমাৰ মীন পালকসকল তাৰমানে বিশেষকৈ ইয়াৰ নহয়, এনে আমাৰ অসমৰ মীন পালকসকলে তাৰমানে তেওঁলোকৰ পুখুৰীত মাছ ডাঙৰ কৰিবৰ কাৰণে তেওঁলোকে ইউৰিয়া আৰু ছুপাৰ ফছফেট এই দুটা বস্তু অলপ বেছিকৈ যিখিনি প্ৰয়োজন আমাৰ সাধাৰণতে বিজ্ঞানসন্মতভাৱে মাছ পালন কৰিবৰ কাৰণে তাতকৈ অলপ বেছি পৰিমাণত তেওঁলোকে এনেকুৱা ইউৰিয়া আৰু ছুপাৰ ফছফেট দিয়ে, যিটো মাছ খাই হয়তো আমাৰ যিয়ে ভক্ষণ কৰে আমাৰ মানুহখিনিৰ মানে কি হয় এটা শৰীৰত অনিষ্ট সাধন হয়, বিভিন্ন ধৰণৰ বেমাৰ পাতি এইবিলাক হয়, এইটো আমি শুনিছোঁ। গতিকে এইটো আপোনালোকক অৱগত কৰিবৰ কাৰণে আহিছোঁ যে মাছ পালন কৰক, কাৰণ মাছ পালনৰ বিজ্ঞানসন্মতভাৱে মাছ পালন কৰিব লাগিলে তাত সাধাৰণতে কিছুমান মানে পুখুৰীত প্লেংটন কিছুমান গ্ৰ' হ'ব লাগিব, পোক পৰুৱা, আৰু সেই প্লেংটনটো ইউৰিয়া দিও কৰিব পাৰি, নাইবা আমি যদি কেঁচা গোবৰ প্ৰয়োগ কৰোঁ বা আপোনালোকে ব্যৱহাৰ কৰাৰ দৰে যদি আমি খলিহৈ ব্যৱহাৰ কৰোঁ, এই খলিহৈ ব্যৱহাৰ কৰিলে বা খাদ্য প্ৰয়োগ কৰোঁ তেতিয়াহ'লে তাতো প্লেংটন উৎপাদন হ'ব আৰু মাছৰ বৃদ্ধিও আশানুৰূপ হ'ব। গতিকে যিহেতু ইউৰিয়া ছুপাৰ ফছফেট বেছিকৈ প্ৰয়োগ কৰিলে এইটো আমাৰ সেই পুখুৰীত থকা মাছখিনি খাই আমাৰ যিহেতু শৰীৰত বা মানুহৰ অনিষ্ট সাধন কৰে, বেমাৰ হয়। গতিকে আমি যিহেতু এতিয়া আজিকালি মানুহবিলাক অলপমান সষ্টম হৈছে, যিকোনো বেমাৰ পাতিৰ সংখ্যাটো অলপ বাঢ়িছে, গতিকে আমি আপোনালোকক এইটো অৱগত কৰিবলৈ আহিছোঁ যে আমাৰ যিখিনি পুখুৰী আছে, প্ৰত্যেকৰে পুখুৰী আছে, ডাঙৰ সৰু পুখুৰী আছে নহয়, আপোনালোকৰ প্ৰত্যেকৰে পুখুৰী আছে, আপোনালোকে মাছ বিক্ৰী কৰে আৰু আপোনালোকৰ প্ৰধান জীৱিকা হৈছে মাছ বিক্ৰী কৰাটোৱে। গতিকে খন্তেকীয়া লাভৰ কাৰণে আপোনালোকে বেছিকৈ ইউৰিয়া সাৰ ছুপাৰ ফছফেট ব্যৱহাৰ নকৰিব
কাৰণ এইটো যেহেতু মানুহৰ মানে স্বাস্থ্যৰো এটা কথা আহি পৰিছে গতিকে আপোনালোকে যিখিনি প্ৰয়োজন হয় ইউৰিয়া সুপাৰ ফসফেট সেইখিনিহে ব্যৱহাৰ কৰিব আৰু যিমান পাৰি সিমান আপোনালোকে ধৰক গৰুৰ কেঁচা গোবৰ প্ৰয়োগ কৰক বা খলিহৈ প্ৰয়োগ কৰক মাকৈ আছে নহয় আপোনালোকৰ ইয়াতে মাকৈ আছে গতিকে মাকৈটো ভাঙি মাকৈটো প্ৰয়োগ কৰক হয় মাকৈ দিয়ে গতিকে এনেকুৱা ধৰণৰ বস্তু আপোনালোকে প্ৰয়োগ কৰক আৰু প্ৰয়োগ কৰি এডৰা মাটিত আপোনালোকে অধিক উৎপাদন কৰক আৰু অধিক উৎপাদন সেই মাছখিনি যাতে অন্তত ক'ব নোৱাৰে যে আমাৰ এই নগাঁও অঞ্চলৰ ইয়াত উৎপাদিত মাছখিনি কোনো ধৰণৰ ইউৰিয়া সুপাৰ বা তেনেকুৱা ধৰণৰ কেমিকেলছ ব্যৱহাৰ কৰা নহয় আৰু আপোনালোকে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে যদি উৎপাদন কৰে তেনেহ'লে মাছৰ চাহিদাটো বাঢ়ি গৈ থাকিব আৰু এবাৰ যদি চাহিদাটো ভাল হয় বা এই অঞ্চলৰ মানুহৰ এটা যদি নাম হয় যে ইয়াত সঁচাকৈ ইউৰিয়া নিদিয়ে সুপাৰ নিদিয়ে খুব ভালকৈ মাছ উৎপাদন কৰে তেতিয়াহ'লে তাৰমানে কি হ'ব এই যিটো মাছৰ বজাৰ এই বজাৰটো আপোনালোকে প্ৰত্যেক বছৰে বছৰে ভালকৈ বজাৰটো পাই থাকিব মীন পালন পুখুৰীত পানীৰ উৎপাদিকা বঢ়াবলৈ গৰুৰ কেঁচা গোবৰ প্ৰয়োগৰ ব্যৱস্থা কৰিব লাগে তাৰোপৰি সৰিয়হৰ খলিহৈ মাছৰ উত্তম খাদ্য অতিৰিক্ত খলিহৈয়ে পুখুৰীত প্লাৱকৰ পৰিমাণ বঢ়াই মাছৰ উৎপাদন বৃদ্ধি কৰে সম্পূৰ্ণ জৈৱিক পদাৰ্থ প্ৰয়োগ কৰি পুখুৰীত মাছ উৎপাদনৰ ব্যৱস্থাপনা সন্দৰ্ভত নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডৰ পশ্চিম মুকুন্দ আটিৰ শিক্ষিত মীন পালক জয়নাল আবেদিনে এনেদৰে কয় আমি দেখিছোঁ আপুনি মাছ পালনৰ লগত জড়িত আছে হয় স্যাৰ এনেই কিমানমান পানীকালিত আপুনি মাছ পালন কৰিছে এতিয়া প্ৰায় মই 200 বিঘাৰ ওপৰত পানীকালি 200 বিঘাৰ ওপৰত তাৰমানে আপোনালোকৰ গোটেই পৰিয়ালটোৱে মাছ পালনৰ লগত জড়িত গোটেই পৰিয়াল মানে ভাই ককাই আমি পাঁচজন ভিতৰত মই দুজন আমি মাছৰ লগত জড়িত আৰু বাকী লিখাপৰ বেলেগ বেলেগ কামত মোৰ দেউতা আগৰ পৰাই ফিচাৰী কৰে আজি পৰা 40 বছৰ আগৰ পৰা মাছৰ ব্যৱসায়ৰ লগত মোৰ দেউতা জড়িত হৈ আছে আমি দেখিছোঁ যে আপুনি ডাঙৰ পুখুৰী তাৰমানে বৃহৎ বৃহৎ পুখুৰীত মাছ পালন কৰি আছে আৰু ডাঙৰ মাছ উৎপাদন কৰি আছে এই এনেই ধৰক এটা পুখুৰীৰ পানীকালি কিমানমান হ'ব বাৰু মোৰ এইটো 50 বিঘা যিটো ফিচাৰী যিটো আছে মই যিটো থিয় হৈ আছোঁ তাত এভাৰেজ 6 ফুটৰ ওপৰত পানী আছে 6 ফুটৰ ওপৰত পানী আছে আৰু বাকী কেইটা পুখুৰী কিমান ডাঙৰ বাকী এটা 70 বিঘা আছে এটা 30 বিঘা তেনেকুৱা ডাঙৰ তাৰমানে আপুনি ডাঙৰ মাছে উৎপাদন কৰে ডাঙৰ মাছ বেছিকৈ মই ডাঙৰ মাছ উৎপাদন কৰোঁ এই ডাঙৰ মাছ উৎপাদন কৰাৰ কাৰণ কি বাৰু তাত ডাঙৰ মাছ হয় ডাঙৰ মাছ উৎপাদন কৰিলে আমি বজাৰ মূল্য ভাল পাওঁ আৰু ডাঙৰ মাছৰ খাদ্যও কম লাগে আমি 2% খাদ্য বডি ৱেটৰ 2% খাদ্য দিলে আমাৰ হৈ যায় ডাঙৰ মাছ আৰু যিকোনো বজাৰত আমি ভাল বজাৰ এটা আছে অসমত আৰু আমি দেখিছোঁ যে আপুনি ইয়াতে ধৰক কেঁচা গোবৰ দিছে খলিহৈ দিছে বা আপুনি পুখুৰীবিলাক চাফ চিকুণকৈ ৰাখিছে গতিকে তাৰ কাৰণে উৎপাদন বেছি পাইছে নেকি উৎপাদন বেছি পাইছোঁ কেনেকুৱা ধৰক প্ৰতি বছৰে কিমানমান মাছ বিক্ৰী কৰে আপুনি প্ৰতি বছৰে একজেক্টলি আমি তেনেকুৱা ক'ব নোৱাৰি কিন্তু আমি পাৰ বিঘা আমাৰ 800 কেজিৰ ওপৰত আমি মাছ বিক্ৰী কৰা প্ৰতি বিঘাত গতিকে আপুনি ধৰক প্ৰতি হেক্টৰত 5 পৰা 6 টন মাছ উৎপাদন কৰোঁ হয় এই মাছখিনি ক'ত বিক্ৰী কৰে আপুনি মই লোকেল বজাৰ যিখিনি আছে আমি চাহিদা পূৰণ কৰোঁ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টলৈ পঠাওঁ অসমৰ বাহিৰতো পঠাওঁ আমাৰ মাছ ডিমাপুৰ অৰুণাচল নাগালেণ্ড তালৈকে যায় এইবিলাকতো শ্বিলঙত পঠাওঁ তাৰমানে ডাঙৰ মাছ হিচাপত আপোনালোকৰ মাছৰ চাহিদা বেছি আৰু মাছৰ সোৱাদ আছে আৰু মানুহৰ যিটো পুষ্টি যিমানখিনি আশা কৰিব যায় সেইখিনি পোৱা যায় ডাঙৰ মাছত হয় গতিকে ডাঙৰ মাছ যিহেতু ইয়াত প্ৰাকৃতিক খাদ্য প্ৰস্তুত হয় নিজে গতিকে মাছখিনিও সোৱাদটো বেছি হয় আৰু ডাঙৰ মাছ কৰিবৰ কাৰণে ফিচাৰী ডাঙৰ থাকিব লাগিব আৰু প্ৰকৃতিক খাদ্য যোগান ধৰিব লাগিব প্ৰকৃতিক খাদ্য যোগান নোহোৱাকৈ আমি ডাঙৰ মাছ বনাব নোৱাৰি আমি শুনিছোঁ যে মানে ধৰক মীন পালকসকলে কিছুমান মীন পালকে ধৰক প্ৰয়োজনতকৈ বেছি ইউৰিয়া সুপাৰ এইবিলাক প্ৰয়োগ কৰে আপোনালোকে ধৰক ইয়াৰ কোনোবা মীন পালকে সেইটো প্ৰয়োগ কৰে নেকি নাই আমাৰ তাত মীন পালক বহুত জানে বুজি পায় আৰু কেতিয়াবা আমি ট্ৰেইনিং লৈ আহিছোঁ আৰু বেছি সাৰ ব্যৱহাৰ কৰিলেতো আমাৰ কাৰণে ক্ষতিকাৰক এতিয়া যদি আমি 1 বিঘা মাটি যদি আমি 40 কেজি সাৰ ইউৰিয়া যদি ব্যৱহাৰ কৰোঁ মাছ এনেই মৰি যাব আজি গম বুজি পাইছে কি হকে এইবিলাক কিছুমান উৰা বাতৰি কিছুমান ব্যৱহাৰ কৰি আছে কিন্তু নজনাকে কিন্তু এতিয়া লাহে লাহে ঠিক ঠাকি চলি আছে বুজি পাইছে আপুনি বাকী মানুহখিনিক বুজাই নেকি বুজাও আমি আলোচনা হওঁ আমি ডেইলি আমাৰ সন্ধিয়া সময়ত আমাৰ মাছ বজাৰ এটা আছে তাত বহি আমি আলোচনা কৰোঁ কোনে কিমান মাছ উৎপাদন কৰিছে কেনেকৈ উৎপাদন কৰিছে আমাৰ নিজৰ ভিতৰতে ডেইলি ডিছকাছ এটা হয় আপোনালোকৰ মাজতে এটা কমিটি হয় ক্লাছ আলোচনা হয় ডেইলি হয় আজিও হ'ব কোনে কিমান টকা মাছ বিক্ৰী কৰিছে ক'ত বিক্ৰী কৰিছে কি প্ৰাইচ পাইছে কেনেকৈ মাছ বনাই আছে আমাৰ মাজতে আলোচনা হয় আৰু আমি যিমান পাৰি আছোঁ প্ৰাকৃতিক নেচাৰেল ওপৰত আমি জোৰ দি আছোঁ মীন পালনৰ লাভালাভ অনুধাৱন কৰিয়েই বহু শিক্ষিত যুৱক যুৱতীয়ে নিজৰ লগতে আন 10জনক মীন উৎপাদনত নিয়োজিত কৰাই সংস্থাপনৰ ব্যৱস্থা কৰিছে তেনে এজন আগশাৰীৰ নেতৃস্থানীয় মীন পালক যিয়ে মৰিগাঁও জিলাত এটা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীৰ জৰিয়তে মীন ক্ষেত্ৰত এটা জাগৰণ আনিবলৈ সক্ষম হৈছে
MBA ডিগ্ৰীধাৰী এই যুৱকজনে মীন পালনত তেওঁৰ অভিজ্ঞতা তথা ইয়াৰ যোগেদি স্বনিয়োজনৰ সম্ভাৱনীয়তা সন্দৰ্ভত এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে? মই বিগত 10 বছৰ ধৰি মাছ পালনৰ লগত জড়িত আছোঁ। তাৰমানে আপুনি শিক্ষা শেষ কৰিয়ে মাছ পালনত জড়িত আছে? মাজে মাজে শিক্ষা চলি থকা অৱস্থাটো মানে কেতিয়াবা সময় পালে দেউতাকৰ লগত মানে অলপ ফিচাৰীত সময় দিছিলোঁ। আপোনাৰ দেউতা এজন শিক্ষক, যদিও মানে আমি ঘৰুৱাভাৱে মানে সময় পালেই মানে ফিচাৰীত লাগি যায়। হয়। আপুনি এনেই কিমানলৈকে পঢ়িছিল বাৰু? মই BCom কমপ্লিট কৰি MBAও কমপ্লিট কৰিছোঁ, কৰি পেলাই আমি মাছ পালনৰ লগত জড়িত আছোঁ। তাৰমানে ধৰক আমি যে দেখিছোঁ যে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলেও মাছ পালনত আহিছে, এই সংক্ৰান্তত আপুনি কি কয়? আপোনাৰ মানে কি ব্যক্তিগত ধাৰণা কি বাৰু? মই নিজৰ ব্যক্তিগত ধাৰণাত ভাবোঁ যে চাকৰি জীৱনতকৈ ব্যৱসায় জীৱনটো বেছি ভাল আৰু লাভদায়ক। যিহেতু আমি চাকৰি কৰিলে এটা মাহৰ অন্তত মানে সীমিত টকা পাওঁ, কিন্তু ব্যৱসায়ত মানে আহাতকৈ বেছি পইচা আহি যায়। গতিকে এনে ধৰক কিমানমান জলকালিত আপুনি মাছ পালন কৰিছে? মোৰ এৰিয়া ইমান ডাঙৰ নহয় যদিও মই 10 বিঘা এৰিয়াত মানে ফিছ পালন 10 বিঘা এৰিয়াত, আৰু আমাৰ যোনটো পানীৰ ফিট আছে 7 পৰা 6 ফিটৰ ভিতৰত আছে। পানী থাকে। এনেই কি মাছ পালন কৰিছে বিশেষকৈ আপুনি? আমাৰ ইয়াত ভকুৱা মাছ, ৰৌ মাছ, মিৰিকা, গাছকাপ, কম্বলকাপ, চব প্ৰজাতিৰ মাছ। এইটো দেখা গৈছে যে ডাঙৰ আকৃতিৰ মাছৰ এক উত্তম বজাৰ চাহিদা আছে। এইবোৰ মাছৰ বজাৰত এটা ভাল দামো আছে। স্থানীয়ভাৱে বজাৰৰ পৰা ডাঙৰ মাছৰ উৎপাদন আৰু ইয়াৰ বজাৰ মূল্য সন্দৰ্ভত জ্যেষ্ঠ মীন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। আমি আজি আছোঁ নগাঁও জিলাৰ জুৰীয়া অঞ্চলৰ এই অঞ্চলত। ইয়াত আমি দেখিছোঁ যে ইয়াৰ মীন পালকসকলে প্ৰধানকৈ ডাঙৰ মাছটো উৎপাদন কৰে। আমি সাধাৰণতে লক্ষ্য কৰিছোঁ যে আমাৰ অসমত যিখিনি ডাঙৰ মাছ মানে বজাৰলৈকে আহে, এই ডাঙৰ মাছখিনি আমাৰ বহিৰাজ্যৰ পৰাহে বিশেষকৈ আহে। কিন্তু আমি লক্ষ্য কৰিছোঁ যে বহিৰাজ্যৰ পৰা আমাৰ ডাঙৰ মাছখিনি কিয় আহিব লাগে? আমাৰ ইয়াত ইমান জলকালি আছে, ইমান পৰিত্যক্ত জলাশয় আছে। গতিকে আমাৰ মীন পালকসকলে যদি এই পৰিত্যক্ত জলাশয়খিনিৰ পাৰ বান্ধিলে যিহেতু এটা ডাঙৰ পুখুৰীলৈকে পৰিৱৰ্তন হয়, আৰু ডাঙৰ পুখুৰীত ডাঙৰ মাছ উৎপাদন কৰাৰ কাৰণে সুবিধা হয়। গতিকে তেওঁলোকক আমি বিভিন্ন মাধ্যমৰ যোগেদি তেওঁলোকক প্ৰশিক্ষণ দি, তেওঁলোকক ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি কিছুমান মেছেজ দি এনেকুৱাকৈ মটিভেট কৰিছোঁ যাতে তেওঁলোকে ডাঙৰ মাছে যাতে পুখুৰীত উৎপাদন কৰিব পাৰে, যিটোৱে আমাৰ বজাৰ মূল্যত বেছিকৈ পায় আৰু মাছৰ চাহিদাটো বেছি। মানে আপোনালোকে নিশ্চয়কৈ লক্ষ্য কৰে যে আমাৰ যিটো সৰু মাছ, তাৰমানে সৰু মাছ মানে আমি এইটো কৈছোঁ যিটো হোটেল চাইজৰ মাছ বুলি কোৱা হয়, যিটো 1 কেজিত 15-20টামান উঠে, তেনেকুৱা মাছৰ বজাৰ মূল্য হৈছে 100 পৰা 150 টকা প্ৰতি কিলোত। কিন্তু যিটো ডাঙৰ মাছ হয়, যিটো এবছৰতে যিটো 2.5 কেজি 3 কেজি উৎপাদন কৰিব পাৰি, ভকুৱা, ৰৌ বা এনেকুৱা ধৰণৰ মাছ, তাৰ বজাৰ মূল্য হৈছে 300 টকাৰ পৰা 400 টকা। গতিকে 3 গুণ তাৰ মাছৰ দামটো বেছি হয়। কিন্তু মানে ধৰক এবিঘা পানীকালিত যদি আমি সৰু মাছ যদি আমি 600 পৰা 700 কেজি উৎপাদন কৰিব পাৰোঁ, ডাঙৰ মাছটো আমি হয়তো 500 পৰা 600 কেজি উৎপাদন কৰিব পাৰোঁ। গতিকে উৎপাদনটো অলপ কম হয়, কিন্তু যিহেতু দামটো 3 গুণ পোৱা যায়, গতিকে তেওঁলোকে মীন পালকসকলে যিহেতু 3 গুণ দাম বেছিকৈ পোৱাৰ কাৰণে ধৰক এবিঘা পানীকালিৰ পৰা তেওঁলোকে প্ৰায় 1.5 লাখৰ পৰা 2 লাখ টকা মাছ উৎপাদন কৰিব পাৰে। ডাঙৰ মাছ বিক্ৰী কৰি তেওঁলোকে লাভান্বিত হ'ব পাৰে। কিন্তু সৰু মাছ যদিও অকণমান বেছি উৎপাদন কৰিব পাৰে আৰু বছৰেকত 3-4 বাৰমান তেওঁলোকে বিক্ৰী কৰিব পাৰে, কিন্তু তেওঁলোকে বজাৰ মূল্য প্ৰায় 80,000ৰ পৰা প্ৰায় 1,20,000 মান টকাহে তেওঁলোকে পাবৰ কাৰণে সক্ষম হয়। গতিকে আমাৰ যিখিনি মীন পালক আছে, যাৰ সুবিধা আছে, ডাঙৰ পুখুৰী বনোৱাৰ সুবিধা আছে, আৰু যিবিলাকে আগৰ বছৰতে পোনা মজুত কৰি ৰখাৰ সুবিধা আছে, যিখিনি হয়তো প্ৰায় 300-400 গ্ৰাম মাছ পোনা পুখুৰীত মেলাৰ সুবিধা আছে, আৰু যিবিলাকে হয়তো প্ৰাকৃতিক খাদ্য দিয়াৰ কাৰণে তেওঁলোকৰ ধৰক খলিহৈ দিয়াৰ ব্যৱস্থা আছে, মাকৈ দিয়াৰ ব্যৱস্থা আছে, বা খাদ্য আমাৰ যিটো পৰিপূৰক খাদ্য দিয়াৰ ব্যৱস্থা আছে, তেওঁলোকক মই এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে এবিঘা পানীকালিত সৰ্বাধিক 1000 এনেকুৱা ডাঙৰ পোনা মেলক, আৰু এপ্ৰিল মাহতে তেনেকুৱা ধৰণৰ পোনাটো এৰক। আগৰ বছৰতে মজুত কৰি ৰখা পোনাখিনি তেওঁলোকে এৰক, আৰু এনেকৈ এৰাৰ ফলত তেওঁলোকে প্ৰতি বিঘা পানীকালিত 500 পৰা 600 কেজি মাছ উৎপাদন কৰিব পাৰিব, আৰু যাৰ বজাৰ মূল্য হ'ব প্ৰতি কিলোগ্ৰামত 300 টকাৰ পৰা 400 টকা। প্ৰয়োজনতকৈ অধিক সাৰ প্ৰয়োগ কৰিলে পুখুৰীত শেলাইৰ অতিচাৰ বৃদ্ধি হ'ব। ফলস্বৰূপে মীন পালনৰ বাবে আৱশ্যকীয় পানীৰ অনুকূল পৰিমাণ বিঘ্নিত হ'ব। তাৰোপৰি
শেলাইৰ অতিচাৰ বৃদ্ধিৰ ফলত মাছে শেলাই বেছিকৈ ভক্ষণ কৰিলে সেই মাছসমূহৰ এটা বেয়া গোন্ধ ওলায় আৰু ইয়াৰ বজাৰ মূল্য কম হয়। মীনপালকসকলে নিৰ্দিষ্ট নিৰীক্ষতে ৰাসায়নিক সাৰ যোগান পায় আৰু অতিৰিক্ত ইউৰিয়া চুপাৰ আদি বজাৰত কিনিবলৈ নাপায় বুলি নিজৰ অভিব্যক্তি প্ৰকাশ কৰি নগাঁৱৰ জুৰিয়াৰ সাৰৰ খুচুৰা বিক্ৰেতা জামানুলে এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে? এইটো মাছ পালনটো মই কৰি আছোঁ চাগে 15 বছৰ ওপৰত হ'ব। এনেই কিমানমান বিঘাত আপোনাৰ মাছ পালন কৰিছে? মোৰ বৰ্তমান আছে 40 বিঘামান হ'ব। 40 বিঘা। আগতে কিমান আছিল? আগতে কম আছিলে, 10 বিঘামান আছিলে। এতিয়া বঢ়াই গৈছে? এতিয়া বঢ়াইছোঁ। এনেই আমি দেখিছোঁ যে মীনপালকসকলে ধৰক লাহে লাহে মাছৰ পুখুৰীৰ সংখ্যা বঢ়াই গৈ আছে, কিন্তু এই ক্ষেত্ৰত তাৰমানে আপুনি ধৰক এই যে মাছৰ উৎপাদনটো বাঢ়িছে, ডেকা ল'ৰাবিলাকো আগবাঢ়ি আহিছে, এই সংক্ৰান্তত আপুনি কি কয়? তাৰমানে এইটো কি ক'ম, এতিয়া ধৰক আমাৰতো চাকৰি বাকৰি নাই, এইটো কৰিয়ে খাব লাগিব। যেতিয়া আমি এইটোত লাগিছোঁ 10 বিঘালৈ লাগিলে ধৰক বছৰত আমি 1 লাখ টকা ইনকাম কৰিম। তাৰ ভিতৰত যদি আমি 40 বিঘা কৰিব পাৰোঁ 4 লাখ টকা হ'ব, আমাৰ অলপ কামত আহিব। সেইটোৰ কাৰণে অলপ বঢ়াই গৈছোঁ। এনেই ধৰক আমাৰ মীনপালকসকলক এটা সাধাৰণতে অপযোগ দিয়ে যে তেওঁলোকে পুখুৰীত মাছৰ উৎপাদন বঢ়াবৰ কাৰণে যথেষ্ট পৰিমাণৰ ইউৰিয়া দিয়ে, ছুপাৰ ফছফেট দিয়ে। এজন অভিজ্ঞ মীনপালক হিচাপত আপুনি কি কয় এই ক্ষেত্ৰত? নাই, এইটো কোৱাটো বাৰু কয় সঁচা, কিন্তু যিটো কোৱা এইটো বোৱা, এইটো কিন্তু সঁচা নহয়। কিয়নো আমি নিজে কৰি আছোঁ বস্তুটো, আমিতো ইমানটো নিদিওঁ, দিয়াটো দিওঁ কেনেকুৱা হিচাপত, যিটো নাকি আপোনাৰ হেৰি কোম্পানীৰ পৰা মানুহ আহি পেলাই আমাক জনাই দিয়ে যে তুমি এনেকুৱা হিচাপত দিবা, বিঘাত 4 কেজি বা 3 কেজি বা 7 কেজি এনেকুৱা হিচাপত কৈ দিয়ে, আমি সেইটো হিচাপত দি আছোঁ। মীনপালকসকলক সঠিক পৰিমাণৰ সাৰ, গোবৰ আদি প্ৰয়োগ কৰিবলৈ মাজে মাজে প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যখনৰ বিভিন্ন শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহে এনে ব্যৱস্থা হাতত লৈছে। মীন পালনৰ আধুনিক কৌশল আৰু কম সময়তে কেনেকৈ ডাঙৰ মাছ উৎপাদন কৰিব পাৰি সেই সন্দৰ্ভত প্ৰশিক্ষণ লৈ উপকৃত হোৱা গোৱালপাৰা জিলাৰ মহিলা মীনপালক প্ৰমীলা ৰয়ে এনেদৰে কয়। আমি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ 3খনমান গাঁৱৰ পৰা মানুহ আহিছে, 32জনমান আমি আহিছোঁ ইয়াতে ট্ৰেইনিং ল'বলৈ। কোনে খবৰ দিলে আপোনাক? আমাক ইয়াতে ছাৰহঁতে দিছে, দণ্ড শৰ্মাই, তেখেতে আমাক মানে মাতিছে ইয়াতে ট্ৰেইনিং ল'বলৈ। কেইদিনীয়া? 3দিনীয়া ট্ৰেইনিং। কিবা ফিজ দিবলগীয়া হৈছে নেকি ইয়াৰ কাৰণে? ট্ৰেইনিংটো ল'বৰ কাৰণে আপুনি কিবা পইচা দিবলগীয়া? নাই, একো হোৱা নাই। আমাক অকল ট্ৰেইনিংটো ল'ব হৈছে আৰু ইয়াৰ পৰা আমাক মানে কেনেকৈ আমি মহিলাবিলাকে ডেভেলপ হ'ব পাৰোঁ তাৰ কাৰণে আমাক মানে ইয়াত ট্ৰেইনিং দিব। দিয়াৰ পিছত আমাক ইয়াৰ পৰা হাঁহ, মাছ এইবিলাকৰ পোনা দিব আৰু হাঁহৰ পোৱালিও দিব। আমাক তাতে মানে মহিলাক ভিতৰত নাথাকি বাহিৰত ওলাই অহাৰ কাৰণে আমাক মানে সুবিধা দিব ছাৰহঁতে। ইয়াৰ পৰা কি কেনেধৰণে উপকৃত হ'ম বুলি ভাবিছে আপুনি? আমি এই হাঁহবিলাক নি কেনে আমি তাত পুখুৰী আছে, আমাৰ পুখুৰীত আমি মেলি দিম, তাত গঁৰাল চৰা বনাই কেনে তাত মানে ডেভেলপ কৰিম বুলি ভাবিছোঁ আৰু পোনাবিলাক পালন কৰি কেনে হাঁহ মুৰ্গীবিলাক। নিজাভাৱে আপোনাৰ কি আছে এনে ঘৰত? মোৰ নিজাভাৱে আমাৰ পুখুৰী আছে 4টা, তাৰপিছত আমাৰ মুৰ্গী আছে। কিমান বিঘাত মাটি আছে? আমাৰ ডাঙৰ পুখুৰী আছে 1.5 বিঘা মানৰ এটা আছে আৰু সৰু 3টামান আছে। কিবা মাছ দিছে তাতে? মাছ আছে পুখুৰীত। আৰু বেলেগ আছে, আমাৰ মুৰ্গী আছে, হাঁহ আছে, ছাগলী আছে। আগতে আপুনি এনেকুৱা ধৰণৰ ট্ৰেইনিং ক'ৰবাত লৈছিলে নেকি? এনেকুৱা ট্ৰেইনিং আমি ইয়াতে আৰু আজি 7-8 বছৰমান আগতে লৈছিলোঁ এবাৰ। তাৰ পৰা কিবা উপকৃত হৈছে? উপকৃত হৈছোঁ দিয়ক আমি। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ সমীপৰ আন এজনী মহিলা মীনপালকে মীনখণ্ড উন্নয়নৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা ব্যক্ত কৰি এনেদৰে কয়। আপুনি ধৰক মীন পালনৰ লগতো জড়িত আছে? জড়িত আছোঁ ছাৰ। পুখুৰী আছে? পুখুৰী আছে আমাৰ। হয়, এই যে প্ৰশিক্ষণ যে ল'ব আহিলে, এই প্ৰশিক্ষণৰ জৰিয়তে আপোনালোকে কেনেকুৱা ধৰণৰ কথা শিকিব পাৰিছে বাৰু? প্ৰশিক্ষণৰ জৰিয়তে আমি বহুত ভাল কথা শিকিলোঁ ছাৰ। আমি কেনেকৈ মহিলাখিনি আগুৱাই যাব পাৰোঁ, আমাৰ আৰু মানে ভাল সুবিধাজনক পোনাবিলাক কেনেকৈ পুখুৰীত দিব লাগে সেইবিলাক ছাৰে আৰু মোক ভাল কৰি শিকাই দিলে। তাৰমানে গুণগত মানৰ পোনাৰ সেইটো আপোনালোকৰ বেছি অভিজ্ঞ নাছিল? বেছি অভিজ্ঞ নাছিলোঁ, আজি মানে প্ৰশিক্ষণ লৈ বহুখিনি শিকিলোঁ আমি। আৰু বিশেষকৈ গুণগত মাছৰ পোনাৰ ক্ষেত্ৰত, কাৰণ পোনাৰ অভাৱৰ কাৰণে দিব পৰা নাই আৰু সেইটোৱে। গতিকে এনে আপোনাৰ পুখুৰীটো কিমান ডাঙৰ বাৰু?
পুখুৰীটো মোৰ আধা বিঘামান হ'ব আধা ছাৰ। বিঘামান হয়। ইয়াত তাৰমানে আপুনি হাঁহ পালনো কৰিব? হাঁহ পালনো কৰোঁ, ছাগলীও আছে 8জনীমান, তাৰপিছত লোকেল গৰু 3টা আছে, ক্ৰছ 2টা আছে, তাৰপিছত আৰু কুকুৰা আছে 15জনীমান কণী দিয়ে কুকুৰা। গোটেইখিনি একেলগে আছে? একেলগে আছে ছাৰ। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ মীনপালকসকলে প্ৰশিক্ষণ আদি গ্ৰহণ কৰি সঠিক পৰিমাণৰ সাৰ গোবৰ আদি প্ৰয়োগ কৰি উৎপাদন কৰা ডাঙৰ আকৃতিৰ মাছৰ জৰিয়তেহে উপকৃত হ'ব পাৰিব। কম দিনতে অধিক লাভালাভ আৰু মাছৰ গুণাগুণ অক্ষুণ্ণ ৰাখিলেহে ভৱিষ্যত মীনপালকসকল উপকৃত হ'ব। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-KYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेतीबाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की।
समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।